যদি আপুনি বিচাৰে আপুনিও কিন্তু এনেকাকৈ এখন বিজিবি মেম্বাৰশ্বিপ কাৰ্ড বনাই ল'ব পাৰিব আৰু এই মেম্বাৰশ্বিপ কাৰ্ড কেনেকৈ বনাব পাৰিব সেয়া জনাম লগতে আপোনালোকে হয়তো ভাবিব পাৰে যে এই মেম্বাৰশ্বিপ কাৰ্ডৰ জৰিয়তে আপোনাক কি সুবিধা পাব বা কোনো ধৰণৰ সমস্যা হ'ব নেকি তো সকলো বিষয়বস্তু এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাম তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব তো প্ৰথমতে মই আপোনালোকক দেখুৱাইছোঁ যে আপোনালোকে বিজিবি মেম্বাৰশ্বিপ কাৰ্ডখন অতি সহজতে কেনেকৈ মাত্ৰ 2 মিনিটৰ ভিতৰত বনাই ল'ব পাৰিব তাৰপিছত মই জনাম যে আপোনালোকে এই কাৰ্ডৰ জৰিয়তে আপোনাক কি সুবিধা লাভ কৰিব বা কোনো ধৰণৰ সুবিধা লাভ কৰিব নাই সকলো জনাম তো আপোনালোকে ভিডিঅ'ৰ ভাল নিশ্চয় লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব সো ফ্ৰেণ্ডসকল আপোনালোকে যদি এই কাৰ্ডখন বনাব বিচাৰে ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত মোৰ হোৱাটছআপ চেনেলৰ লিংক দিয়া আছে আৰু আপোনালোকে তাতে ক্লিক কৰি হোৱাটছআপত গৈ আপোনালোকে এই যিটো ৱেবছাইট এই ৱেবছাইটৰ লিংকটো লাভ কৰিব আপোনালোকে জাষ্ট এই লিংকত ক্লিক কৰাৰ লগে লগে ৱেবছাইটত আহি যাব এতিয়া জাষ্ট আপোনালোকে কি কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যন কৰাৰ পৰা আপোনালোকে চাওক ইণ্টাৰভিউৰ মোবাইল নাম্বাৰ আপোনালোকে ফাৰ্ষ্ট টাইম ইয়াতে আপোনালোকৰ মোবাইল নাম্বাৰটো এণ্টাৰ কৰিব মোবাইল নাম্বাৰটো এণ্টাৰ কৰিছোঁ মোবাইল নাম্বাৰটো এণ্টাৰ কৰাৰ পিছত গেট ভেৰিফিকেশ্যন কোড অপশ্যনত ক্লিক কৰিব লাগিব ওকে গেট ভেৰিফিকেশ্যন কোড অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইল নাম্বাৰত এটা অ'টিপি যাব সেই অ'টিপিটো জাষ্ট আপোনালোকে ইয়াতে এণ্টাৰ কৰিব লাগিব ওকে মই ইয়াতে অ'টিপিটো এণ্টাৰ কৰি দিলোঁ অ'টিপিটো এণ্টাৰ কৰাৰ পিছত আপোনালোকে দেখিবলৈ হৈছে ইয়াতে কণ্টিনিউ অপশ্যন আপুনি জাষ্ট এই কণ্টিনিউ অপশ্যনত ক্লিক কৰি দিয়ক কণ্টিনিউ অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত কি হ'ব আপোনাক কিছুমান ডিটেইলছ দিবলৈ দিব যেনেকৈ মই আপোনালোকক দেখুৱাইছোঁ ইয়াতে ক্লিক কৰাৰ লগে লগে ডিটেইলছসমূহ কেনেকৈ দিবলৈ দিব যেনেকৈ ইয়াতে আপোনাৰ ফটোটো আপলোড কৰিবলৈ দিব এইটো অলৰেডি বনোৱা আছে ইয়াতে আপোনাৰ ফটো আপলোড কৰি দিব তাৰপিছত ইয়াতে আপোনাৰ নাম তাৰপিছত আপোনাৰ মোবাইল নাম্বাৰ ডেট অফ বাৰ্থ এনেকুৱা ডিটেইলছসমূহ আপোনালোকক দিবলৈ দিব ৰিলিজন আপোনালোকৰ কোনটো ৰিলিজন হয় তাৰপিছত আপোনাৰ কেটেগৰী আপোনালোকৰ জেণ্ডাৰ এছ টি অ' বি চি কাষ্ট তাৰপিছত ইয়াতে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন তাৰপিছত আপোনালোকৰ ইয়াতে আছে প্ৰফেশ্যনেল এণ্ড ইয়াতে আপোনালোকে দেখিছে ভোটাৰ আই ডি আপোনালোকৰ ভোটাৰ আই ডি এই পিক নাম্বাৰটো আপোনালোকে বহাব লাগিব বা আপোনালোকে জাষ্ট ছেভ কৰিব ছেভ কৰাৰ লগে লগে আপোনালোকৰ ছেভ হৈ যাব আৰু আপোনাৰ ভোটাৰ আই ডি কাৰ্ডটো হৈ যাব এতিয়া মই আপোনালোকে দেখুৱাইছোঁ যে আপোনালোকৰ ভোটাৰ আই ডি কাৰ্ডটো কেনেকুৱা ধৰণৰ হ'ব ওকে তো আপোনালোকে দেখিব লৈছে এনেকুৱাকৈ আপোনালোকৰ হাতত এনেকুৱাকৈ আপোনালোকে দেখিব লৈছে এনেকুৱাকৈ কিন্তু ভোটাৰ আই ডি কাৰ্ডখন আহি যাব এতিয়া আপুনি যদি বিচাৰে তেনেকৈ ভোটাৰ আই ডি কাৰ্ডখন ডাউনলোডিং কৰিব পাৰিব আৰু ভোটাৰ আই ডি কাৰ্ডখন ডাউনলোডিং কৰাৰ বাবে আপোনালোকে জাষ্ট এই যিটো ডাউনলোড অপশ্যন দেখিব লৈছে এই ডাউনলোড অপশ্যনত ক্লিক কৰাৰ লগে লগে সৰি আপোনালোকৰ এই যিটো কাৰ্ড আপোনালোকে বিজিবি মেম্বাৰশ্বিপ কাৰ্ড আপোনালোকে কিন্তু এইটো ডাউনলোডিং কৰিব পাৰিব ওকে তো এনেকুৱাকৈ ইজিলি আপোনালোকে ডাউনলোডিং কৰিব পাৰিব এতিয়া চাওক আপোনালোকে এই যে কাৰ্ড বনালে এই কাৰ্ডৰ পৰা আপোনালোকে কি সুবিধা লাভ কৰিব সো ফ্ৰেণ্ডসকল আপোনালোকে হয়তো বহুতেই ভাবিব পাৰে যে এইখন কাৰ্ড বনালে আপোনালোকে কোনো ধৰণৰ চৰকাৰী সুবিধা লাভ কৰিব বা আপোনালোকৰ কোনো ধৰণৰ অসুবিধা হ'ব তো মই আপোনালোকক ক্লিয়াৰ কৰি দিব বিচাৰোঁ এইখন কাৰ্ড বনালে আপোনালোকৰ কোনো ধৰণৰ লাভ নহয় বা কোনো ধৰণৰ লোকচান নহয় এতিয়া আপোনালোকে বহুতেই ভাবিব পাৰে যে বিজিবি কাৰ্ডখন বনালে আপোনালোকে চৰকাৰী আঁচনিসমূহ লাভ কৰিব তেনেকুৱা নহয় আৰু আপোনালোকে বহুতেই ভাবিব পাৰে যে এই মেম্বাৰশ্বিপ কাৰ্ডখন বনালে আপোনালোকে বিজিবিকে ভোট দিব লাগিব তেনেকুৱাও নহয় আপুনি জাষ্ট ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰাৰ লগে লগে বিজিবিৰ পৰা এটা বিষয় জানিব পাৰিব যে বিজিবিৰ কিমান এক্টিভ মেম্বাৰ আছে বা সদস্য আছে সেইটোৱে ইয়াৰ বাহিৰে অন্য একো নহয় সো আপোনালোকে ভাল লাগিলে আপোনালোকে ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে কাৰ্ডটো বনাব পাৰে অন্যথা আপোনালোকে নবনালেও কোনো ধৰণৰ অসুবিধা নাই মই জাষ্ট আপোনালোকৰ বাবে এডুকেশ্যনেল পাৰপাছৰ বাবে এই ভিডিঅ'টো বনাইছোঁ কোনো ধৰণৰ প্ৰমোশ্যন নহয় একদম ফ্ৰী তো আপোনালোকে নিশ্চয় বুজি পাইছে যে এইখন কাৰ্ড বনালে কি হ'ব আৰু নবনালে কি হ'ব তো ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব